উত্তৰ পূৰ্বাঞ্চলৰ ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আৰবি বিভাগখন 1969 চনত ছেপ্টেম্বৰ মাহত স্থাপিত হৈছিল। যদি মই তাৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ডটো অলপ ক'ব বিচাৰোঁ তেতিয়াহ'লে এষ্টাব্লিছমেণ্টৰ ক্ষেত্ৰত লেট প্ৰফেচাৰ মোহাম্মদ আব্দুল লতিফ, প্ৰফেচাৰ মোহাম্মদ শ্বাহাবুদ্দিন, প্ৰফেচাৰ সৈয়দ শামছুল হুদা আৰু কিছু ফেকাল্টি মেম্বাৰ্ছ যিবোৰৰ তত্ত্বাৱধানত বা তেওঁলোকৰ অশেষ যথোপনাস্তি চেষ্টাৰ ফলত আমাৰ এই বিভাগটো স্থাপিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত। আৰু এজনৰ নাম মই নকলেও ভুল কৰা হ'ব চাগে, মিষ্টাৰ মুজাম্মেল হুছেইন। তেখেত ৰিটায়াৰ্ড প্ৰিন্সিপাল আছিল নৱজ্যোতি কলেজৰ। তেখেতে এই আমাৰ আৰবি বিভাগটো স্থাপন কৰাৰ ক্ষেত্ৰত যথেষ্ট বৰঙণি আগবঢ়াইছিলে। এইটো 1969 পৰা আমাৰ এই বিভাগটো আচলতে প্ৰথম অৱস্থাত BKB বিল্ডিঙৰ ফাৰ্ষ্ট ফ্ল'ৰত কৰিডৰত ক্লাছবোৰ হৈছিলে। এইটো প্ৰথম অৱস্থাৰ কথা মই কৈছোঁ। তাৰ পিছলৈ অল্ড আৰ্টছ বিল্ডিং যিটো এতিয়া আমি কওঁ অল্ড আৰ্টছ বিল্ডিঙলৈ এইটো স্থানান্তৰ হৈছিলে। আকৌ তাৰ পিছৰ পৰা আমাৰ নিউ আৰ্টছ বিল্ডিঙলৈ স্থানান্তৰ হৈছিলে। এনেকুৱাকৈ আমি এতিয়া পূৰ্ণাংগভাৱে আমাৰ এই নিউ আৰ্টছ বিল্ডিঙতে আমাৰ এই বিভাগটো এতিয়া চলি আছে। আমাৰ এতিয়া বৰ্তমান আমি 4জন শিক্ষক আছোঁ। মই বিভাগীয় মুৰব্বী ডক্টৰ আবু বাকাৰ ছিদ্দিক, ডক্টৰ মিজাজুৰ ৰহমান তালুকদাৰ এছিষ্টেণ্ট প্ৰফেচাৰ, ডক্টৰ আবুল কালাম চৌধুৰী, ডক্টৰ ৰাইজুদ্দিন আলম। ইয়াৰ উপৰিও আৰু এজন টিচিং এছ'চিয়েট আছে ডক্টৰ মুকাদ্দছ ভূঞা। আমি প্ৰথমত যদি আমাৰ অবজেক্টিভ আমাৰ টিচিং এণ্ড লাৰ্ণিং ইন আৰবিক লেংগুৱেজ এণ্ড লিটাৰেচাৰ, মই ক্লাছিকেল আৰু মডাৰ্ণ এই দুটাৰ ক্ষেত্ৰতে কৈছোঁ। এই ক্ষেত্ৰত PG লেভেলৰ ক্লাছিকেল মডাৰ্ণ লিটাৰেচাৰ লেংগুৱেজ প্লাছ UG লেভেলতো আমাৰ এই কোৰ্চটো আমি ইয়াতে ইণ্ট্ৰডিউচ কৰিছোঁ। আৰু এনেকুৱাকৈ আমি টিল ডেট আমি এই টিচিং এণ্ড লাৰ্ণিং আৰবিক লেংগুৱেজ এণ্ড লিটাৰেচাৰৰ কাম কৰি আছোঁ, আমি ৱৰ্ক কৰি আছোঁ। ইয়াৰ উপৰিও আমি এই বিভাগতে আমাৰ ৰিচাৰ্চ এক্টিভিটিছবোৰ চলি আছে। আৰু ৰিচাৰ্চ এক্টিভিটিছৰ কথা আমি ক'ব লগা হ'লে আমি বিশেষভাৱে ক'ব লাগিব, আমি বিশেষকৈ আমি কম্পেৰেটিভ ষ্টাডিৰ ওপৰত আমি গুৰুত্ব দিছোঁ। আছামিজ লিটাৰেচাৰৰ লগত আৰবিক লিটাৰেচাৰৰ যিটো কম্পেৰিজন আৰু এনালিটিকেল ষ্টাডি, এই ক্ষেত্ৰত আমি যথেষ্ট গুৰুত্ব দিছোঁ। মডাৰ্ণ ট্ৰেণ্ডৰ ওপৰত আমি গুৰুত্ব দিছোঁ। আৰু এই কোৰ্চ কেৰিকুলাৰ ভিত্তিত আমি 2023-24 ছেশ্যনৰ পৰা আমাৰ AFY UGP আৰু AFY AMP 23 পৰা আমি মানে আমাৰ এফিলিয়েটেড যিবোৰ কলেজ আছে সেই কোৰ্চ চিলেবাছত আমি সন্নিৱিষ্ট কৰিছোঁ। ইভেন 5 ইয়াৰ মাষ্টাৰ্ছ প্ৰগ্ৰাম, ইণ্টিগ্ৰেটেড মাষ্টাৰ প্ৰগ্ৰামছ AFY AMP বুলি কয়, আমি আমাৰ এই বিভাগত অৰ্থাৎ আৰবি বিভাগত আমি সেইটো ইণ্ট্ৰডিউচ কৰিছোঁ। আৰু এই কোৰ্চ কেৰিকুলামবোৰতেও ঠিক তেনেকুৱা ধৰণৰ আমি মডাৰ্ণ ট্ৰেণ্ডৰ কিছুমান কোৰ্চ চেলেবি আমি ইয়াত সন্নিৱিষ্ট কৰিছোঁ। যেনেকুৱা ধৰণৰ স্প'কেন আৰবিক, ফাংচনেল আৰবিক, সেনেকুৱা ধৰণৰ আমি কোৰ্চেছবোৰ আমি ইয়াতে মানে সন্নিৱিষ্ট কৰিছোঁ। আৰু সেনেকুৱাকৈ আমি ষ্টুডেণ্টছবোৰক তেওঁলোকৰ টিচ কৰাই আছোঁ। আৰু গুৰুত্বপূৰ্ণ কথা হ'ল কি, আমি এটা অত্যাধুনিক এটা টিচিং মেথডত আমি আমাৰ মানে শিক্ষাবোৰ আমি দি আছোঁ। আৰু এই ক্ষেত্ৰত আৰু কিছু কথা আমি এড কৰিব খুজিছোঁ। ইয়াৰ লগতে আমি ডিপাৰ্টমেণ্টেল কিছুমান পাব্লিকেশ্যনবোৰো কৰিছোঁ। এৰাউণ্ড 17 বুকছ আমি পাব্লিছ কৰিছোঁ আমাৰ ডিপাৰ্টমেণ্টৰ পৰা ইন এছ'চিয়েশ্যন উইথ আৱাৰ ফেকাল্টি মেম্বাৰ্ছ। NEP লেভেলত ইন লাইন অফ NEP আমাৰ যিটো FAMP কোৰ্চ যিটো চলি আছে সেইবোৰত আমাৰ টেক্সট বেচিছত কিছুমান কিতাপ আমি পাব্লিছ কৰিছোঁ, যাতে ষ্টুডেণ্টৰ অলপ মানে গেইন হয়, ষ্টুডেণ্টৰ যাতে অলপ বেনিফিট হয়। ষ্টুডেণ্টৰ ফিউচাৰৰ কথা চিন্তা কৰি, এমপ্লয়েবিলিটি, এণ্টাৰপ্ৰেনিয়ৰশ্বিপৰ কথা চিন্তা কৰি আমি সেই কোৰ্চবোৰত আমি তেনেকুৱা ধৰণৰ কণ্টেণ্টবোৰ আমি সন্নিৱিষ্ট কৰাইছোঁ। পাব্লিকেশ্যনৰ উপৰিও আমি ৰিচাৰ্চৰ কথা যিটো ইতিমধ্যে মই আলোকপাত কৰিলোঁ যে আমি কম্পেৰেটিভ মানে লিটাৰেচাৰৰ ওপৰত এতিয়া আছামিজ, পাৰ্চিয়ান বা লিংগুইষ্টিক লেভেলত আমি কম্পেৰিজন কৰি আমি ৰিচাৰ্চবোৰ যাতে কৰিব লাগে সেইখিনি কথা আমি ষ্টুডেণ্টবিলাকক আমি এনকাৰেজ কৰোঁ যে তোমালোকে এই প্ৰেজেণ্ট ডে ছ'চাইটিত তোমালোকে খাপ খাব লগা হ'লে তোমালোকে কম্পেৰেটিভ ষ্টাডিৰ ওপৰত তোমালোকে গুৰুত্ব দিয়া। আৰু তদনুসাৰে ষ্টুডেণ্টবোৰক আফটাৰ পাছিং আউট MA তেওঁলোকে যেতিয়া ৰিচাৰ্চ গৱেষণালৈ গুচি যায়
সেই ক্ষেত্ৰত তেওঁলোকে এনেকুৱা ধৰণৰ কম্পেৰেটিভ ষ্টাডিৰ ওপৰত তেওঁলোকে গুৰুত্ব দি তেওঁলোকে ৱৰ্কআউট কৰি আছে। এইটো হ'ল আমাৰ ডিপাৰ্টমেণ্টৰ যিটো বিশেষত্ব, যিটো মানে অবজেক্টিভ টিচিং এণ্ড লাৰ্ণিঙৰ ক্ষেত্ৰত সেইটো হ'ল মূল বিষয়। হয়তো আপোনালোকে জানে আৰবিক লেংগুৱেজটো এইটো এটা ইণ্টাৰনেশ্যনেল ফৰেইন লেংগুৱেজেছ হয়। এইটো ইভেন কি এই লেংগুৱেজটো প্ৰায় 450 মিলিয়ন অফ পিপল স্পীক ইন আৰবিক, আৰু প্ৰায় 22 কাণ্ট্ৰিজ অফিচিয়েল লেংগুৱেজ হিচাপে এই আৰবিক লেংগুৱেজটো ইউজ হৈ আছে। ইভেন ইউনাইটেড নেশ্যনছৰ অফিচিয়েল লেংগুৱেজ, ওৱান অফ দ্য অফিচিয়েল লেংগুৱেজেছ অফ UNO। ইভেন কি এই লেংগুৱেজটো আমাৰ ক্ৰছ কালচাৰেল যিটো আণ্ডাৰষ্টেণ্ডিং, যিটো কমিউনিকেশ্যন, এই ক্ষেত্ৰত আমাৰ আৰবিক লেংগুৱেজটো যথেষ্ট এটা ফলপ্ৰসূ প্ৰভাৱ এটা আছে। আৰু সেইকাৰণে আমি ষ্টুডেণ্টবোৰক এটা বেষ্ট প্ৰেক্টিছ হিচাপে এনেকুৱা কৰি কেতিয়াবা কিছুমান বচা কোৱালিটি থকা ষ্টুডেণ্টবোৰক আমি মানে ছিলেক্ট কৰি তেওঁলোকক যাতে এই স্প'কেন আৰবিকত যাতে তেওঁলোকৰ ফ্লুৱেঞ্চিটো আহিব পাৰে, তেওঁলোকৰ কনভাৰ্চেশ্যনত যাতে এক্সপাৰ্টাইজ হ'ব পাৰে, সেইটো ক্ষেত্ৰত বচা ষ্টুডেণ্টবোৰক লৈ আমি তেওঁলোকক মানে স্কিল ডেভেলপমেণ্টৰ কাৰণে আমি যথেষ্ট ৰাস্তাই আমি চেষ্টা চলাওঁ, আমি টিচাৰবোৰে।